মৰমৰ বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত DLEDৰ এক্সামৰ ৰিলেটেড তোমালোকে সোধা কেইটামান প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তোমালোকৰ এজনে কমেণ্ট কৰিছিলা যে দাদা ছেকেণ্ড ৰাউণ্ডৰ বাবে আকৌ অনলাইন কাউন্সেলিং কৰিব লাগিব নেকি? ফাৰ্ষ্ট ৰাউণ্ডত ছিট নাপালোঁ মই। ছেকেণ্ড ৰাউণ্ডৰ বাবে আকৌ কাউন্সেলিং কৰিব লাগিব নেকি? প্লিজ ৰেছপণ্ড কৰিবচোন। তোমালোকে যিহেতু ফাৰ্ষ্ট ৰাউণ্ডৰ কাৰণে অনলাইন কাউন্সেলিং কৰিছিলা, গতিকে তোমালোকে আৰু ছেকেণ্ড ৰাউণ্ডৰ কাৰণে অনলাইন কাউন্সেলিং কৰিব নালাগে। তোমালোকে ছেকেণ্ড ৰাউণ্ডত যদি তোমালোকে ছিট নোপোৱা, থাৰ্ড ৰাউণ্ডৰ কাৰণে তোমালোকে অনলাইন কাউন্সেলিং কৰিব লাগিব। নেক্সট কুৱেশ্যন এটা আছিলে যে ফাৰ্ষ্ট ৰাউণ্ডত এডমিশ্যন ষ্টুডেণ্টৰ ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব? প্লিজ ৰিপ্লাই। গতিকে ফাৰ্ষ্ট ৰাউণ্ডৰ যিসকলে এডমিশ্যন লৈছা, তোমালোকৰ গোটেইখিনি আৰু ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড, থাৰ্ড ৰাউণ্ড গোটেইখিনি এডমিশ্যন হোৱাৰ পিছতে তোমালোকৰ ক্লাছখিনি আৰম্ভ হ'ব। ঠিক আছে। নেক্সট কুৱেশ্যন এটা আহিছিল যে হেল্ল' ছাৰ, মই ফাৰ্ষ্ট ৰাউণ্ডত ছিট পাইছোঁ প্ৰাইভেট কলেজত, বাট মই ল'ব বিচৰা নাই, গভমেণ্টত ল'ব বিচাৰোঁ। গভমেণ্টৰ বাবে কি কৰিব লাগিব? গতিকে তোমালোকে যদিহে ধৰা ফাৰ্ষ্ট ৰাউণ্ডত তোমালোকে গভমেণ্টত ছিট নাপালা, প্ৰাইভেটত ছিট পালা, গতিকে তোমালোকে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে তোমালোকে ৱেইট কৰিব পাৰা। আৰু মোৰ বোধেৰে এডমিশ্যনটো যদি পইচাৰ কোনো প্ৰব্লেম নাই, এডমিশ্যনটো লৈ লোৱাই ভাল। নেক্সট আৰু এটা কুৱেশ্যন আছিলে যে কাট অফ কিহৰ কাৰণে এইবাৰ দিয়া নাই? কাট অফৰ কৈয়ে মই আগতেও কৈছোঁ যে তোমালোকৰ ফাৰ্ষ্ট ৰাউণ্ডৰ কাট অফটো তোমালোকৰ ইয়াত চোৱা, তোমালোকে 9 নম্বৰত লিখা আছে পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট এণ্ড কাট অফ মাৰ্ক। ভেকেঞ্চি লিষ্ট আৰু কাট অফ মাৰ্ক তোমালোকে 5/10/2024 তোমালোকে পাবা। সেইদিনাখনেহে তোমালোকে অফিচিয়েল ৱেবছাইটত গৈ চাব পাৰিবা। আৰু যদিহে ডাউনলোড কৰিব অসুবিধা পোৱা, ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল আদিসমূহত ফ'ল' কৰি ল'বা। টেলিগ্ৰামত তাত তোমালোকে ইয়াৰ PDF-টো তোমালোকে পাবা। নেক্সট আৰু এজনে কমেণ্ট কৰিছিল ছেকেণ্ড ৰাউণ্ডৰ বাবে অনলাইন কাউন্সেলিং কৰিব লাগিব নেকি? নালাগে। নেক্সট কুৱেশ্যন আছিল যে ছাৰ হাউ টু ডাউনলোড SCERT কেটেগৰী ৱাইজ কাট অফ লিষ্ট। কাট অফ লিষ্ট তোমালোকে 5 তাৰিখে ডাউনলোড কৰিব পাৰিবা SCERTৰ অফিচিয়েল ৱেবছাইটত গৈ। নেক্সট আৰু এটা কুৱেশ্যন আছিলে ছাৰ প্ৰাইভেটত এট দ্য টাইম অফ এডমিশ্যন কিমান পে'মেণ্ট দিব লাগিব? প্ৰাইভেটত 35,000লৈকে এডমিশ্যনৰ সময়ত পইচা লোৱা হৈছিলে 1 বছৰৰ কাৰণে। গতিকে গোটেইখিনি তোমালোকে পে' কৰিব লাগিব। তথাপিও তোমালোকে সুধি ল'বা এবাৰ, হয়তো কমকৈ দিলেও হ'ব পাৰে। কিন্তু যিটো ছেমিষ্টাৰ পৰীক্ষা আছে, এই পৰীক্ষা দিয়াৰ আগতে তোমালোকে গোটেই পে'মেণ্ট ক্লিয়াৰ কৰিব লাগিব। নেক্সট আৰু এজনে কমেণ্ট কৰিছিলে যে ইউ আৰ নট এলিজিবল এজ ইউৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হেভ নট বিন ফুলফিল্ড এজ পাৰ দ্য গাইডলাইনছ। এনেকৈ কিয় আহিছে? তোমালোকে ফাৰ্ষ্ট ৰাউণ্ডত তোমালোকে ছিট পোৱা নাই, সেইবাবে এনেকুৱা ধৰণে আহিছে। নেক্সট আৰু এজনে কমেণ্ট কৰিছিল মাই ডিষ্ট্ৰিক্ট ৰেংক ইজ 52, কাষ্ট SC, আই হেড এপ্লাইড ফৰ ছিট এলটমেণ্ট উইথ মাই ফাৰ্ষ্ট চইচ বিং দ্য নৰ্মেল স্কুল ইন নগাঁও এণ্ড মাই ছেকেণ্ড চইচ বিং CT নগাঁও। Both institutions have 50 seats available. Based on the serial order of allotment, I was expecting to be allotted a seat at CTE Nagao. However, I did not receive any seat. ৰেংক যদিও 52 আছে, দুখন ইনষ্টিটিউটত 50টাকৈ ছিট এভেইলেবল আছে। গতিকে তোমালোকৰ ষ্ট্ৰীম কি হয় বা কাট অফ কিমান গৈছে ইয়াৰ ওপৰত নিৰ্ভৰ কৰে। 50টাকৈ ছিট থাকিলে যে তোমালোকে পাবা তেনেকুৱা নহয়। গতিকে তোমালোকৰ কাষ্টৰ কাৰণে কিমানকেইটা ছিট এভেইলেবল আছে বা কাট অফ কিমান গৈছে এবাৰ SCৰ, তাৰ ওপৰতহে নিৰ্ভৰ কৰিব। নেক্সট কুৱেশ্যন আছিল কাষ্ট ৰিজাৰ্ভেশ্যন ৱাইজ লিষ্ট নামাৰে নেকি এইবাৰ? লিষ্টখন তোমালোকে পাবা, 5 তাৰিখে তোমালোকে পাই যাবা। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টিত। ইয়াৰ বাহিৰেও যদি আন কিবা তোমালোকৰ কুৱেশ্যন আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা।